কর্ম এই যোগ্য ক্ষমতার দেবতাও অগ্নি ব্রহ্ম হল। যোগেশ্বর দেবম ঋত্বিক দাম ঋত্বিক ঋত্বিক মানে অন্তরাত্মা। আমাদের অন্তরাত্মা আছে, এই অন্তরাত্মা খোদায় পূর্ণ পরব্রহ্ম সূর্যনারায়ণের লগত কানেকশন আছে। আমি যি কাম করো বেয়া কাম অন্তরাত্মাই পাইছে গোল সূর্যনারায়ণ ভাল কাম কৰিছে সেইটো যাবগৈ তাতে। মানে ফলে বিফলে অনুফলে কোনো সময় দ্বন্দ্ব তন্দ্র বাদ নাই। প্রত্যেক সময় মানে যিকোনো মুহূর্ততে যি কাম নকৰো কিয় সকলো কৰ্ম যে ভাল বেয়া হয় ৰিজাল্ট হয়, সেই ৰিজাল্টটো ডাইৰেক্ট সূৰ্যনাৰায়ণৰ ওচৰলৈ যায়। সেইকাৰণে তাক অন্তৰ্যামী বুলি কয়। আমাৰ অন্তৰৰ লগত কানেকশ্যন আছে কোনে? অন্তৰ্যামী। চব জানে মই কেনেকুৱা মানুহ, এই বাবা কেনেকুৱা মানুহ, এই বাবা কেনেকুৱা মানুহ, এই নাতিসকল কেনেকুৱা মানুহ, সকলোকে চিনে, সকলোকে জানে। এনেকুৱা কথা যিমানে নকৰো কিয় ইউনিভাৰ্চিটি শেষ কৰিলেও নাপাব। এইবিলাকতো শাস্ত্ৰৰহে কথা, বিজ্ঞানৰ কথা। চব মেগনেটটো সকলোৱে জানে। মেগনেটিক পাৱাৰত সূৰ্যনাৰায়ণে এই পৃথিৱীখন পৰিচালনা কৰি আছে। গতিকে তাকে আনিবলৈ চেষ্টা কৰিব আইসকল, বাবাসকল, নাতি পুতিসকল, যাতে বাঁচি থকা দিনকেইটা সুক্ৰমে নিৰ্বিঘ্নে আনন্দময়ে যাতে পাৰ কৰিব পাৰে তাৰ কাৰণে আমি নিজেই চেষ্টা কৰিব লাগিব। তাহানে আয়ে নমো কৰিব আহিছে মোৰ ওচৰত। মই আঁঠু খাৰিব নাপাৰোঁ, বিষ হৈ মোৰ। কিয় বিষ হৈছে ই নাজানে নাকি? ভাল কাম কৰে বেয়া কাম কৰে, ভাল খায় বেয়া খায়, চব জানে। কাক কেনেকুৱা কি কৰিব লাগে পৰব্ৰহ্মই কৰিব, আমি একো কৰিব নোৱাৰে। আমি এনে মিছা মিছি মাৰা মাৰি চাইনা জোকনা বনাই মাৰা মাৰি খাটা খাটি কৰি মাৰি আছো। আমি একো কৰিব নোৱাৰে, চব তাৰেহে। কিবা উন্নতি হলেও তাৰ, কিবা অৱনতি হলেও তাৰ, কিবা ভাল কাম কৰিলেও তাৰে, বেয়া কাম কৰিলেও তাৰে। ফল আমি ভোগ কৰিব লাগিব। ঠিক তেনেকৈ ঈশ্বৰৰ চিন্তা যাতে সকলোৱে কৰে তাৰ নিজৰ ভালৰ কাৰণে বুলি জানি ল'ব আইহঁত দেউতাহঁত। এই যে অগ্নি ব্ৰহ্ম, অগ্নি জ্বলাৰ লগে লগে লাইটৰ বৰষুণৰ দৰকাৰ নাই, কিমান পৰিষ্কাৰ হ'ল। আকৌ সূৰ্য ওলোৱাৰ লগে লগে ইমান ডাঙৰ নজলক কিয় অগ্নি তাৰ পোহৰ নাই।
এইবিলাক আমি চিন্তা কৰিব লাগিব। যাকে যাকে তাকে ধৰ্ম ধৰ্ম ক'লে কাম নহয়। ধৰ্ম ধতে আমাক ধৰি ৰাখি আছে, সেইকাৰণে আমি বাচি আছো, জিন্দা হৈ আছে, জীবন্ত হৈ আছে। ইয়াৰ নাম ধ। ৰটা হৈছে ৰাজনীতি, অৰ্থাৎ নিয়ম নীতি। এই সকলো কিমান জন্তু আছে, কিমান প্ৰাণী আছে, কিমান চৰাই চিৰিকটি আছে, সকলোৰে চকুতো দেখা, কাণেৰে শুনা, মুখেৰে খোৱা, পায়খানার কারণে যে রাস্তা দিচ্ছে পায়খানা করা, পেশাব করার কারণে যে রাস্তা দিচ্ছে পেশাবখানা, এই নিয়ম একে হয় না নহয়। কিন্তু আমি সমাজে নিয়ম কৰিলে কেতিয়াবা এইটো নালাগে আৰু নতুন নিয়ম বনাব, এবাৰ এই কৰিলে এরকম এরকম এই এনেকুৱা উল্টা পাল্টা হৈ থাকে। নোহোৱাটোকে হোৱা বুলি কৰে আৰু হোৱাটোকে নোহোৱা কৰি আমাক আইন কানুনটো উল্টা ফুটা করে কষ্ট দিয়ে। এটা হচ্ছে সামাজিক। সমাজে যিটো বান্ধে সেইকাৰণে এই গাঁৱৰ লগত সেই গাঁও মিল নাই, এই গাঁৱৰ লগত সেই গাঁও মিল নাই। সমাজটো এনেকুৱা, যিমান ডাঙৰ সমাজ সেইখিনি চলিব, বাকী সমাজে সেইটো নচলিব। যেনেকৈ বড়ো সমাজে খায় গাহৰি, হাজা সমাজে খায় হাঁহ, মুছলিম সমাজে খায় গৰু। এইবিলাক নীতি সামাজিক। ধর্মনীতি গলে যদি খোয়া যায় তো সকলকে খাব পারে, মানুষের মাংস পর্যন্ত খাব পারে। মাংস খাই যখন খা, আমার খাবি খা, একই মাংস, কাউরের মাংস, গরুর মাংস, ছাগলের মাংস, হাড় মাংস, পাঁচর মাংস, মানুষের মাংস একই। যেতিয়া বাহিৰৰ জন্তুবিলাক খাই খাই শেষ হৈ যাব, তেতিয়া ঘৰত মানুহ মৰিলে আগত মাংসবিলাক কাটি কাটি ৰাখিব, তাৰপিছত হাড়বিলাক পেলাই দিব, চাব লিখি ৰাখিব অকলে। কলকি যুগৰ এটাই হ'ব। গতিকে চিন্তা কৰি যাতে এইটো জন্মৰ মানুহ জন্ম হৈছে কিমানৰ পাছত 84 লক্ষ যোনি পাৰ হোৱাৰ পাছতহে মানুহ জন্ম হয়। এই মানুহ জন্ম হোৱাৰ শ্ৰেষ্ঠ মানুহ হৈও যদি শ্ৰেষ্ঠ কাম নকৰে, আকৌ যদি বিয়া ঘৰলৈ যাব লগা হয়, অৰ্থাৎ 84 লক্ষ পাৰ হোৱাৰ পাছতহে আকৌ যদি মানুহ আহিব পাৰে। কিমান কষ্ট আছে। 84 লক্ষ প্ৰকাৰ, এই কি কেঁচুৰ পৰা আৰম্ভ কৰি যোগ বেদলাং যাক যাক কয়, একবারে হাতি উট যিমান আছে জন্তু প্রাণী চৰাই চিৰিকটি, ইয়াৰ পাছত এটা এদিন হয়তো এটা কি কয় গোবৰ পোকা না কি কয়, গোবৰতো যায়, মানুহৰ গোবৰতো যায়, গোবৰ পোকা না আবে গোবৰ পোকা দিলে ভাল লাগিব নালাগিব, বেদলাং দিলে ভাল লাগিব নালাগে না। তাহলে এই মানুহে যদি মানুহৰ কাম নকৰে এইবিলাকতে যাব লাগিব। এনেকে বাগৰি 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 84 লক্ষ, এটাৰ পাছত এটা, এটাৰ পাছত এটা, এটাৰ পাছত এটা, 84 লক্ষ ইমান কোনদিন পাৰ হ'ব? আৰে বাবা, সকলোৱে সমান আহিব নহয় না। এই যে আমাক কামৰাই কি কয়, মোহনা মোচা কয়, মহ
কদিন থাকে মাত্র 7 দিন 7 দিন নিতেছে আর মুরগির বাচ্চা হলে ইমান দাম হলে খাবার মালিছে মার মার মারি মাছ হলেও পুকুরে আছে ওরকম ডাঙর হলে খাবার মালিছে জাল মার তাড়াতাড়ি মরিব লাগবে 1 মাস 2 মাস হতে মাছ মরিব এই চেনুকে এটার পাছর এটা এটার পাছর এটা এটার পাছর এটাকে ভ্রমণ করি 84 লক্ষ পার হওয়ার বছর মানুষ জন্ম দিব এই মানুষের পরীক্ষা চলিয়াছে আমি যিমান মানুষ আছে নহয় আমার উপরত সব পরীক্ষা চলিয়াছে ভালকৈ পাস করিলে ভালে হল ফার্স্ট ডিভিশন হল না সেকেন্ড ডিভিশন হল না থার্ড ডিভিশন হল না কনসিডার হল এনেকৈ সংসাৰখন চলি আছে আই প্ৰতি অলপ চিন্তা কৰি যিটো দি গ'লে ভাল হয় যিটো কৰিলে মংগল হয় সেইটো কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু এইখিনি কৈ যোগ্য ফালে আগুৱাই যাওঁ এতিয়া লাহে লাহে সকলোৱে আহক অৰ্থাৎ ঘৰৰ ফালে আৰু মন নিদিব এতিয়া যোগ্য কৰ্ম কৰোঁ ভগৱানৰ কাম কৰোঁ এতিয়া মই ইয়াতে সকলোকে প্ৰণাম কৰি সামৰি ল'ম মই যদি শান্তি পানী দিয়ে বা কেৱল মুখৰে কয় সকলোৱে ক'ব ওম শান্তি এই 3 বাৰ কিয় 3 বাৰ মাত্ৰ শান্তি শান্তিটো বহুতেই লাগিছিল আমাক 3 বাৰটা কিহৰ কাৰণে 1 নম্বৰ হ'ল আধ্যাত্মিক শান্তি দ্বিতীয় হ'ল আদি ভৌতিক শান্তি 3 নম্বৰটা হ'ল আদিদৈবিক শান্তি আধ্যাত্মিক মানে কি আমাৰ এই শৰীৰটা আমি কোনেও বানাব নাজানো কাৰো বানাবৰ ক্ষমতা নাই কোনেও নোৱাৰে তেলে কোনেই বানাই পূৰ্ণ পৰব্ৰহ্ম জ্যোতি স্বৰূপে আমাক সৃষ্টি কৰিছে তেওঁৱে বনায় তেওঁ যেনেকৈ গঠন কৰি বনাই দিব ঠিক তেনেকৈ আমি মাকৰ পৰা জন্ম ল'ব এই বস্তুতে আধ্যাত্মিক যিটো বস্তু আমাৰ দ্বাৰা নহয় কেৱল পৰব্ৰহ্ম জ্যোতি স্বৰূপৰ দ্বাৰা হয় সেইটো বস্তুৰ নামে আধ্যাত্মিক আধ্যাত্মিকত 2টা কষ্ট আছে তাৰে শান্তি হ'ব লাগে কি শাৰীৰিকভাৱে কিমান ডাঙৰ বেমাৰ হৈছে কিবা কেঞ্চাৰ কিবা গেষ্ট্ৰিক কিবা আলচাৰ কিবা যক্ষ্মা করোনা বাজি বুদা বেমার হয়ে আছে আর নতুন বেমার হয়ে আছে এগুলো যাতে নহয় আমার শরীরত তার কারণে শান্তি তার লগতে এই 82টা 2টা আত্মা অন্তর আমার অন্তর তো পরিষ্কার নহয় মই দেখাত চাকন চিকন ইমান সাদা পোশাক লগাই আহিছে অন্তরটো কি জানে কলা হয়ে আছে এঙাৰৰ নিচিনা তাকে কৈছে অন্তরটো ঠিক নহয় বলে আমার অন্তরটো ঠিক কর অন্তরের কি আছে মহিলা আছে আমার কি কি মহিলা আশা তৃষ্ণা লোভ লালসা কামনা ইত্যাদি ইত্যাদি এইবিলাক থাকিলে আমাক শান্তিতে নাৰাখে
বোলে এইবিলাক শান্তি দিবি, কোনো লোভ নকৰিবি, কোনো হিংসা নকৰিবি, কাৰো ওপৰত ৰাগ নকৰিবি। এইবিলাক বস্তু সব ইয়াতে আছে। এখানে দুটা বস্তুটা শান্তি দেয় আমাক। এক নম্বর হচ্ছে দুইটা। 2 নম্বর আদি ভৌতিক, আমি অর্থাৎ তারপরে সৃষ্টি হওয়া। আমি সকলোৱে সাপ দেখিলে ভয় কৰে, সাপ 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 বুলি দৌৰিব। আমি কিয় দৌৰিব? আমি সাপ কিমান ডাঙৰ, আমি কিমান ডাঙৰ। ইমান সৰু বস্তু এটা ইমান ভয় কৰে। আমি একে পলাই পত্ৰ ইমান ভয় কৰে। কাৰণ আছে এইবিলাক এনে হোৱা নাই। আৰু হয়তো এতিয়াতো হাতী ওলাই আছে, মানুহ মাৰে। ক'ৰ বোলে ম'হ ওলাইছে, ম'হো মানুহ মাৰে। ক'বাৰ বোলে কি কয়, কাণ্ডানা গড় কয়, সিহঁতে ওলাই জংঘলৰ পৰা ওলাই মানুহ খেদি খেদি মাৰে। বা ঘৰতো আছেই, বেং সাপটো আছেই, ঘৰিয়ালটো আছেই পানীত। এইবিলাক চব শত্ৰু। আমি সৃষ্টি হোৱাবিলাকৰ শত্ৰু যিবিলাক আছে, এইবিলাক যাতে কাৰো অন্যায় একো হানি নকৰে। এইটো শান্তি দিয়ে আমাক। কেনেকৈ শান্তি দিব? পানীত, নদীত, সাগৰত মাছে নাই, ইয়াৰ মাছে নোকোলাই। যাৰ কাৰণে ঘৰে ঘৰে পুখুৰী খান্দি মাছ পুহিব লগা হৈছে। মানে খাই খাই শেষ হৈ আছে। ঘৰিয়ালে কি খাব, গম্ভীৰে কি খাব, পানী উঠি কি খাব, পানী একোই নাই। সাপে কি খাব, পেঙো নাই। মই নাখায় কোনোবাই খায়, কোনোবাই নাখায় মই খায়। এই পৃথিৱীত যিমান জন্তু আছে সকলোৱে খায়, সকলো কি খায়। আৰু যা উঠ খাব, আমি ইয়াত মাৰিলে উঠ খাই নেকি? আমি নাখাম। এইফালে বৰষুণৰ ওচৰত উমা এত প্ৰিয় খাদ্য, মানে প্ৰত্যেক সাজতে উমা ভিতৰ লাগে। আৰু ৰান্ধি দিলে খাব নেকি? নাখায়। মদ গোলা নাই, জবাই কৰিব গোলা নাই বোলে নাখায়। গোলাই নাই ক'ত কাটিব? ঠিক তেনেকৈ খাদ্যবিলাক শেষ হৈ খাদ্য খাব নোপোৱা হৈ গৈছে। সেইকাৰণে জংঘলৰ বস্তু বাহিৰত আহি ঘৰৰ বস্তু খাই, আমি ঘৰৰ মানুহে খাব নাপালে কি কৰিব? জংঘলত যাব, হৰিণ মাৰিব, গাহৰি মাৰিব, চহা মাৰিব, পহু মাৰিব। যিটোকে ইচ্ছা সেইটোকে মাৰিব আৰু আনিব খাব। ইমান ক'ত পাব? দিনে দিনে শেষ হৈ গৈছে। সেইকাৰণে ভয়ানক। সেইকাৰণে এইটো হৈছে আদি ভৌতিক অশান্তি। এই অশান্তিটো শেষ কৰি দে পৰব্ৰহ্ম দুটি স্বৰূপ আমাৰ শান্তিতে ৰাখ। এই কথা কৈছে আদি দৈবিক। আমাৰ সেইফালে উত্তৰ ফালে প্ৰায় একমাহ মানে পানীয়ে ৰ'দে বৰষুণে হৈ আছে। এইফালে লক্ষীপুৰ অঞ্চলত পানীৰ নাম গন্ধও নাই, বাতাসৰ নাম গন্ধও নাই। শিল বৰষুণ আহিছে বোলে সেইটোও নাই, নাই কিছুই নাই। এইটা হচ্ছে আদি দৈবিক ঠাই। এইফালে বোলে কিবা ডুবাই না কি বোলে
বিরাট বানপানী টাওয়াইন বলে সাগরতে আছে ভূমিকম্প হয়ে আছে বানা হয়ে আছে আর ওর বলে মক্কা থক্কা একেবারে পানিকে পানি বোঝা কোনো ঠিক নাই কেতিয়া ধুমুহা বৰষুণ আহিব কেতিয়াবা খালি বাতাস আহিব কেতিয়াবা খালি পাথৰ পৰিব কিবা হ'ব প্ৰাকৃতিক দুৰ্যোগ যাক কয় কথাত এই প্ৰাকৃতিক দুৰ্যোগ আমাৰ মাজত নিদিব বানা নকৰিব বাৰহুংকা আহিব নিদিব চাৰন্তাই আহিব নিদিব আমাৰ শান্তিতে ৰাখক পৰব্ৰহ্ম এইটোৰ কাৰণে ওম শান্তি ওম শান্তি ওম শান্তি কি সুন্দৰ পদ্ধতিতে বনাই থৈ গৈছে আমাক ঋষি মুনিসকলে আমি জানা নাই ঋষি মুনিসকল কেৱল পুৰুষ মানুহ নহয় কাৰ্গী মৈত্ৰী অনেক আছে আইহঁতেও সিহঁতেও কিমান সাহায্য কৰি গৈছে ঋষিসকলক এই এনেকুৱা তেনেকুৱা 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 তাৰপিছত এইটো হ'ল শান্তি পানী শেষত গৈ আমি জয় ধ্বনি দিম কাৰ জয় দিব আজি জ্যোতি মায়ে আয়োজন কৰিছে জ্যোতি মাৰ জয় নসময় জ্যোতি কিমান জয় কৰিব নিজৰে জয় কৰিব পৰা নাই আৰু কাৰ জয় কৰিব পাৰিব কোনে জয় কৰিব পাৰিব পূৰ্ণ পৰব্ৰহ্ম জ্যোতিস্বৰূপের জয় পূৰ্ণ পৰব্ৰহ্ম জ্যোতিস্বৰূপ যেনেকৈ আহি আছে এতিয়াও তেনেকৈ আছে ভৱিষ্যতেও তেনেকৈ যাতে থাকে সেইকাৰণে তোমাৰ জয় হওক তাতো সন্তুষ্ট হোৱা নাই আমাৰ জয় জয় মানুনা সন্তুষ্ট হোৱা নাই নহ'লে কি কৰিব লাগিব চৰাচৰ ব্ৰহ্মণে জয় চৰাচৰ মানে কি চৰ মানে যে আমি হান্তা মেলা কৰিব জানাবিলাক যাত ঠেং আছে কিছুমান বস্তু আছে ঠেং নাই চৰা চৰা এইফালে লৰা চৰা কৰিব নোৱাৰে লৰা চৰা কৰিব পাৰা লৰা চৰা কৰিব নোৱাৰা এই পৃথিৱীত যিমান প্ৰাণী আছে যিমান বস্তু আছে সকলোৰে জয় হওক চৰাচৰ জয় হওক কোনোবা বাদ কৰিছে কোনো বস্তু তাই বাদ কৰা নাই এই দুটা বস্তুতে জয় দিব দিছে আমাক যদি জগতত শান্তি বিচাৰে হৈছে গুৰুৰ বচন গতিকে আমি কাৰো বচন কাৰো কথা নুশুনো কোনো ঋষি মুনি কোনোবা অৱতাৰ পীৰ পৈগম্বৰ আহি ক'লেও আমাক উল্টা পাল্টা কৰিব নোৱাৰিব আৰু নহ'ব আমি তেনেকৈহে চলিব লাগিব কিয় সত্যযুগ সমাগত আর 500 বছর হয়ে আছে 500 বছরের পাছত সত্যযুগ আহিব এই 500 বছরতে দুর্যোগ এক্সিডেন্ট জুয়ে পড়া গুলিয়াগুলি মারামারি কাটাকাটি এই হই হই 500 বছর পার হব অলপমান মানুহ বাচিব এই মানুহকেইটা এই সমাজখন পুনৰ উদ্ধাৰ কৰিব এই মানুহবিলাক কিমানজন কৌটি কৌটি এই পৃথিৱীতে 800 কোটি মানুহ আছে 800 কোটি
800 কোটি মানুহৰ ভিতৰত কোটিতে আধাজনেহে ঈশ্বৰক বিচাৰে, ঈশ্বৰক নমস্কাৰ কৰিব খোজে, আধা নাই এজনৰে। তাহলে 800 কোটি হলে 800টা আধা হল না নহল? 800 আধা হলে আধা আধা জনা লাগলে কিমান হল? 400 জন, মাত্র 400 জন। এই 400 জনে সত্য যুগত বাঁচিব। এই 400 জনের পৰাই পৃথিৱী আকৌ পৃথিৱীৰ নিচিনা ধন ধৰি উঠিব। এইবিলাক ভৱিষ্যতবাণী কৈ গৈছে আইবাৰ উপায়ত। গতিকে সত্য যুগত আমি যদি পুনৰ জন্ম ল'ব লগা হয় বা জন্ম ল'বলগীয়া হয়, তেনে আমি সত্য কৰ্ম কৰি মৰিব লাগিব। সত্য কৰ্ম কৰিলেহে সত্য যুগত আমি আকৌ জন্ম পাব। এইটোৰ কাৰণে এই সত্যমেব জয়তে না নিত্যম, সত্যৰ সদায় সব সময় জয়, মিথ্যার জয় নাই, মিথ্যাবাদীর কোনো জয় নাই। আজি জয় হব, কালি পরাজয় হব। 1 বছর পরাজয় হব, তাৰপিছত জয় হব। এই এনেকুৱা ৰিজাল্ট। গতিকে সদায় সত্যটো আমি চিন্তা কৰিব লাগিব, সত্য কৰ্ম কৰিব লাগিব। সত্য কৰ্ম কৰিলেহে আমি আকৌ সত্য যুগত উৎপন্ন হৈ সত্য কৰ্ম কৰিব পাৰিব। এইবিলাক কথা। আচ্ছা, এতিয়া জয় ধৰি দিম তেনেহ'লে। লগতে ক'লো মই যে সকলোৱে এজনে ক'ব, মানে 1 নম্বৰতে ক'ম আমি পূৰ্ণ পৰব্ৰহ্ম জ্যোতি স্বৰূপ জয় বা জ্যোতি স্বৰূপ ব্ৰহ্মণে জয়। তাৰপিছত সৰাচৰ ব্ৰহ্মণে জয়।